হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আগন্তুক আহিবলগীয়া আছাম পুলিচ AB UB লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম কি? ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি, সোৱণশিৰি। ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম হৈছে সোৱণশিৰি নদী। নেক্সট কুৱেশ্যনটো সুধিছে, অসম ৰাজ্যখন কেতিয়া গঠন হৈছিল? অসম ৰাজ্যখন কেতিয়া গঠন হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 1950 চনত। অসম ৰাজ্যখন 1950 চনত গঠন হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ ৰাজধানী কেতিয়া দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? অসমৰ ৰাজধানী কেতিয়া দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 1973 চনত। অসমৰ ৰাজধানী দিছপুৰলৈ 1973 চনত স্থানান্তৰ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, অসমত কেতিয়া উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল? অসমত কেতিয়া উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, 1 মাৰ্চ 1948 চনত। অসমত 1 মাৰ্চ 1948 চনত উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন কোন আছিল? গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, কৃষ্ণকান্ত সন্দিকৈ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন আছিল কৃষ্ণকান্ত সন্দিকৈ। নেক্সট কুৱেশ্যন, অসমত স্থাপন কৰা প্ৰথম কলেজখনৰ নাম কি? অসমত স্থাপন কৰা প্ৰথম কলেজখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, কটন কলেজ। অসমত স্থাপন কৰা প্ৰথম কলেজখনৰ নাম হৈছে কটন কলেজ। নেক্সট কুৱেশ্যন, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, নামঘোষা। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা। নেক্সট কুৱেশ্যনটো সুধিছে, কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল? কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়াই প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, কোনে প্ৰথমে শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল? কোনে প্ৰথমে শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, কীৰ্তিনাথ হাজৰিকা। কীৰ্তিনাথ হাজৰিকাই প্ৰথমে শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ মণিকোট পাহাৰত অৱস্থিত মন্দিৰটোৰ নাম কি? অসমৰ মণিকোট পাহাৰত অৱস্থিত মন্দিৰটোৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, হয়গ্ৰীৱ মাধৱ মন্দিৰ। অসমৰ মণিকোট পাহাৰত অৱস্থিত মন্দিৰটোৰ নাম হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ। নেক্সট কুৱেশ্যনটো সুধিছে, নীলমণি ফুকনক কোন চনত জ্ঞানপীঠ বঁটাৰে পুৰস্কৃত কৰা হৈছিল? নীলমণি ফুকনক কেতিয়া জ্ঞানপীঠ বঁটাৰে পুৰস্কৃত কৰা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি, 2021 চনত। 2021 চনত নীলমণি ফুকনক জ্ঞানপীঠ বঁটাৰে পুৰস্কৃত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপিত হৈছিল? অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 1947 চনত। অসম চিকিৎসা মহাবিদ্যালয় 1947 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, মাধৱ কন্দলীয়ে। মাধৱ কন্দলীয়ে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, হলিৰাম ডেকা।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ আছিল হলিৰাম ডেকা। নেক্সট কুৱেশ্যনটো সুধিছে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী বৈ গৈছে? নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী বৈ গৈছে সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ জীয়াবৰলী। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে জীয়াবৰলী নদীখন বৈ গৈছে। নেক্সট কুৱেশ্যনটো সুধিছে অসমত প্ৰথমবাৰৰ বাবে কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল? অসমত প্ৰথমবাৰৰ বাবে কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1979 চনত। 1979 চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি নলিনীবালা দেৱী। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী আছিল নলিনীবালা দেৱী। নেক্সট কুৱেশ্যনটো সুধিছে কিমান চনত অসম ৰাষ্ট্ৰীয় ভাষা প্ৰচাৰ সমিতি গঠন কৰা হৈছিল? কিমান চনত অসম ৰাষ্ট্ৰীয় ভাষা প্ৰচাৰ সমিতি গঠন কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1938 চনত। 1938 চনত অসম ৰাষ্ট্ৰীয় ভাষা প্ৰচাৰ সমিতি গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে মেডাম মে ফি প্ৰতি বছৰে কোন তাৰিখত পালন কৰা হয়? মেডাম মে ফি উৎসৱ প্ৰতি বছৰে কোন তাৰিখত পালন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 31 জানুৱাৰী তাৰিখে। মেডাম মে ফি উৎসৱ 31 জানুৱাৰী তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে মেডাম মে ফি উৎসৱ অসমৰ কোন সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰে? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি টাই আহোম সম্প্ৰদায়ৰ লোকসকলে। মেডাম মে ফি উৎসৱটো টাই আহোম সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰে। নেক্সট কুৱেশ্যন বিশ্বৰ আটাইতকৈ ওখ জলপ্ৰপাতটোৰ নাম কি? বিশ্বৰ আটাইতকৈ ওখ জলপ্ৰপাতটোৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি এঞ্জেল জলপ্ৰপাত। বিশ্বৰ আটাইতকৈ ওখ জলপ্ৰপাতটোৰ নাম হৈছে এঞ্জেল জলপ্ৰপাত। নেক্সট কুৱেশ্যনটো সুধিছে বিশ্বৰ সৰ্বোচ্চ জলপ্ৰপাতটো কোনখন দেশত অৱস্থিত? বিশ্বৰ সৰ্বোচ্চ জলপ্ৰপাতটো কোনখন দেশত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ ভেনিজুৱেলা। বিশ্বৰ সৰ্বোচ্চ জলপ্ৰপাতটো ভেনিজুৱেলা মহাদেশত অৱস্থিত। নেক্সট কুৱেশ্যন দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি? দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি থৰ মৰুভূমি। দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম হৈছে থৰ মৰুভূমি। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে থৰ মৰুভূমি ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? থৰ মৰুভূমিখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰাজস্থান। থৰ মৰুভূমিখন ভাৰতৰ ৰাজস্থান ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে ডুৰাডু কাপৰ প্ৰথম সংস্কৰণ ক'ত অনুষ্ঠিত হৈছিল? ডুৰাডু কাপৰ প্ৰথম সংস্কৰণ ক'ত অনুষ্ঠিত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি চিমলা। ডুৰাডু কাপৰ প্ৰথম সংস্কৰণ চিমলাত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে সংস্কৃতি মন্ত্ৰালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ভাৰতত মুঠ কিমানটা শাস্ত্ৰীয় নৃত্য আছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 9টা। সংস্কৃতি মন্ত্ৰালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ভাৰতত মুঠ 9টা শাস্ত্ৰীয় নৃত্য আছে। নেক্সট কুৱেশ্যনটো সুধিছে সংগীত নাটক একাডেমীৰ দ্বাৰা স্বীকৃত ভাৰতত মুঠ কিমানটা শাস্ত্ৰীয় নৃত্য আছে? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 8টা। সংগীত নাটক একাডেমীৰ দ্বাৰা স্বীকৃত ভাৰতত মুঠ 8টা শাস্ত্ৰীয় নৃত্য আছে। নেক্সট কুৱেশ্যনটো সুধিছে সংবিধান সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? সংবিধান সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি নতুন দিল্লী। সংবিধান সভাৰ প্ৰথমখন অধিৱেশন নতুন দিল্লীত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুঠ কিমানখন জিলা আছে? বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুঠ কিমানখন জিলা আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি
4খন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুঠ 4খন জিলা আছে নেক্সট কুৱেশ্যনটো সুধিছে অসমত সবাতোকৈ কম দিন শাসন কৰা মুখ্যমন্ত্ৰীগৰাকী কোন আছিল অসমত সবাতোকৈ কম দিন শাসন কৰা মুখ্যমন্ত্ৰীগৰাকী কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন সি ডক্টৰ ভূমিধৰ বৰ্মন অসমত সবাতোকৈ কম দিন শাসন কৰা মুখ্যমন্ত্ৰীগৰাকীৰ নাম আছিল ডক্টৰ ভূমিধৰ বৰ্মন নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ ডাঙৰ সৈনিক পুৰস্কাৰ কোনটো ভাৰতৰ আটাইতকৈ ডাঙৰ সৈনিক পুৰস্কাৰ কোনটো সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন বি পৰমবীৰ চক্ৰ ভাৰতৰ আটাইতকৈ ডাঙৰ সৈনিক পুৰস্কাৰটো হৈছে পৰমবীৰ চক্ৰ নেক্সট কুৱেশ্যন কোনখন দেশত কোনখন খেলত প্লান্টি ষ্টক ব্যৱহাৰ কৰা হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন বি হকি হকি খেলত পেনাল্টি ষ্টক ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিল কোন চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি 1920 চনত 1920 চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যক হাৰ্ট অফ ইণ্ডিয়া বুলি কোৱা হয় ভাৰতৰ কোনখন ৰাজ্যক হাৰ্ট অফ ইণ্ডিয়া বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন বি মধ্যপ্ৰদেশ ৰাজ্যক ভাৰতৰ হাৰ্ট অফ ইণ্ডিয়া বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম ভাৰতীয় ICS উপাধি লাভ কৰা ব্যক্তিজন কোন আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ সত্যেন্দ্ৰনাথ ঠাকুৰ প্ৰথম ভাৰতীয় ICS উপাধি লাভ কৰা ব্যক্তিজন আছিল সত্যেন্দ্ৰনাথ ঠাকুৰ নেক্সট কুৱেশ্যন কোনটো আন্দোলন আগষ্ট অফাৰ নামেৰে জনাজাত আছিল কোনটো আন্দোলন আগষ্ট অফাৰ নামেৰে জনাজাত আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ ভাৰতীয় আন্দোলনক আগষ্ট অফাৰ নামেৰে জনাজাত আছিল নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ ফুটবলৰ মক্কা বুলি কোনখন ঠাইক জনা যায় ভাৰতৰ ফুটবলৰ মক্কা বুলি কোনখন ঠাইক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ কলকাতাক ফুটবলৰ মক্কা বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে অসম ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন অসম ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি ডক্টৰ ভূপেন হাজৰিকা অসম ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া আছিল ডক্টৰ ভূপেন হাজৰিকা নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাগৰাকী কোন প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাগৰাকী কোন সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ নাম হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক সংখ্যক জিলা আছে ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক সংখ্যক জিলা আছে সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ উত্তৰ প্ৰদেশ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যত সৰ্বাধিক সংখ্যক জিলা আছে নেক্সট কুৱেশ্যনটো সুধিছে কৰ্ণাটকৰ কোনখন চহৰক বাগিচাৰ চহৰ হিচাপে আখ্যা দিয়া হয় কৰ্ণাটকৰ কোনখন চহৰক বাগিচাৰ চহৰ হিচাপে আখ্যা দিয়া হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি বাংগালুৰু কৰ্ণাটকৰ বাংগালুৰু চহৰক বাগিচাৰ চহৰ বুলি আখ্যা দিয়া হয় নেক্সট কুৱেশ্যন অন্ধ্ৰপ্ৰদেশৰ আঞ্চলিক ভাষা কি অন্ধ্ৰপ্ৰদেশৰ আঞ্চলিক ভাষা কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি তেলেগু অন্ধ্ৰপ্ৰদেশৰ আঞ্চলিক ভাষা হৈছে তেলেগু নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম মহিলা প্ৰতিৰক্ষা মন্ত্ৰী কোন ভাৰতৰ প্ৰথম মহিলা প্ৰতিৰক্ষা মন্ত্ৰী কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ নিৰ্মলা সীতাৰমণ ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী হৈছে নিৰ্মলা সীতাৰমণ নেক্সট কুৱেশ্যন অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা অনুষ্ঠানটোৰ নাম কি অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা অনুষ্ঠানটোৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি উইলিয়ামছ মেগৰ এডুকেশ্যনেল ষ্ট্ৰাইক নেক্সট কুৱেশ্যনটো সুধিছে
অসমৰ কোনখন জিলাত সৰ্বাধিক সংখ্যক চাহ বাগিচা আছে অসমৰ কোনখন জিলাত সৰ্বাধিক সংখ্যক চাহ বাগিচা আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি ডিব্ৰুগড় অসমৰ ডিব্ৰুগড় জিলাত সৰ্বাধিক সংখ্যক চাহ বাগিচা আছে নেক্সট কুৱেশ্যনটো সুধিছে পৃথিৱীৰ কোনখন দেশক বজ্ৰপাতৰ ভূমি বুলি জনা যায় পৃথিৱীৰ কোনখন দেশক বজ্ৰপাতৰ ভূমি বুলি জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি ভূটান ভূটানক বজ্ৰপাতৰ ভূমি বুলি জনা যায় নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ উত্তৰৰ পৰা দক্ষিণলৈ মুঠ দৈৰ্ঘ্য কিমান ভাৰতৰ উত্তৰৰ পৰা দক্ষিণলৈ মুঠ দৈৰ্ঘ্য কিমান সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি ৩২১৪ কিলোমিটাৰ ভাৰতৰ উত্তৰৰ পৰা দক্ষিণলৈ মুঠ দৈৰ্ঘ্য হৈছে ৩২১৪ কিলোমিটাৰ নেক্সট কুৱেশ্যন ভাৰতৰ পূবৰ পৰা পশ্চিমলৈ মুঠ দৈৰ্ঘ্য কিমান তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি ২৯৩৩ কিলোমিটাৰ ভাৰতৰ পূবৰ পৰা পশ্চিমলৈ মুঠ দৈৰ্ঘ্য হৈছে ২৯৩৩ কিলোমিটাৰ নেক্সট কুৱেশ্যন ২০২২ চনৰ অসমৰ কোনে অৰ্জুন বঁটা লাভ কৰিছে ২০২২ চনত অসমৰ কোনে অৰ্জুন বঁটা লাভ কৰিছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ নয়নমণি শইকীয়া ২০২২ চনত অসমৰ নয়নমণি শইকীয়াই অৰ্জুন বঁটা লাভ কৰিছে